নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাগৰুম্বাৰ চন্দত মুখৰিত হ'ব সৰুসজা ষ্টেডিয়াম। হাজো, চিফুং, খাম, চেৰজা আদি বাদ্যযন্ত্ৰ। 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ একত্ৰিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠসকল। মুখ্যমন্ত্ৰীয়ে দলত এতিয়া অস্তিত্ব নাইকিয়া কৰিছে সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ APCCৰ সভাপতি গৌৰৱ গগৈৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰ চৰাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলত অস্তিত্ব নাইকিয়া কৰিছে সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠসকল একত্ৰিত হৈছে বুলিও অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। শেহতীয়াকৈ বিজেপিৰ ভিতৰ চৰাত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিশেষ নিৰ্দেশ দিয়া বুলিও মন্তব্য গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ বিচৰাসকলে ল'ব নোৱাৰিব সৰ্বানন্দ সোণোৱালৰ নাম। মুখ্যমন্ত্ৰীৰ মুখত সৰ্বানন্দ সোণোৱালৰ নাম আৰু চেহেৰা নেদেখুৱাবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য APCCৰ সভাপতিৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যাবলৈ এয়াই নিয়ম আৰু চৰ্ত বুলি মন্তব্য গৌৰৱ গগৈৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰ চৰাক লৈ এইদৰে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পৰৱৰ্তী খবৰ, প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰক অপমান কৰি এইবাৰ বিপদত পৰিছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ। গৃহ সমষ্টি নগাঁৱতে এইবাৰ প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা। শীঘ্ৰেই সংখ্যালঘুৰ ওচৰত ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে। আৰু কংগ্ৰেছৰ বেনাৰ পোষ্টাৰত সনা হৈছে ক'লা ৰং। আমচু নেতা ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছে কৰা কাণ্ডক লৈ উত্তাল ধিং লাহৰীঘাট সমষ্টি। সংখ্যালঘুৰ ওচৰত শীঘ্ৰেই ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে। এইবাৰ গৃহ সমষ্টি নগাঁৱতে প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা। কংগ্ৰেছৰ বেনাৰ পোষ্টাৰত সনা হৈছে ক'লা ৰং। ৰেজাউল কৰিম চৰকাৰক কৰা অপমানক লৈ উত্তাল ধিং লাহৰীঘাট সমষ্টি। প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাজপথত সংখ্যালঘু সংগ্ৰাম পৰিষদ। প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ ঘোষণা। আৰু নিৰ্বাচনী সভাও নিষিদ্ধ বুলি ঘোষণা কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘুৰ ওচৰত শীঘ্ৰে ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে, অন্যথা আৰু বিপদৰ সন্মুখীন হ'ব প্ৰদ্যুৎ বৰদলৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পশ্চিমবংগত অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিছে মমতা চৰকাৰে। অনুপ্ৰৱেশৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে কাম কৰা নাই। আৰু এইবাৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ অসম, ত্ৰিপুৰাৰ লগতে পশ্চিমবংগতো এইবাৰ বিজেপি জয় হ'ব লাগিব। আগৰতলাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা 31 জানুৱাৰীলৈকে বন্ধ থাকিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। পুনৰ নিৰ্মাণৰ কামৰ বাবে 31 জানুৱাৰীলৈকে বন্ধ থাকিব মন্দিৰৰ দ্বাৰ। আৰু পুনৰ 1 ফেব্ৰুৱাৰীত ভক্তৰ বাবে খোলা হ'ব মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ। এই কথা প্ৰকাশ কৰিলে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টে। পৰৱৰ্তী খবৰ, অৱশেষত আশা পূৰণ হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনাই ট্ৰাম্পক উপহাৰ দিলে নিজে লাভ কৰা শান্তিৰ নোবেল বঁটা। আৰু অৱশেষত ডনাল্ড ট্ৰাম্পে পালে শান্তিৰ নোবেল বঁটা। নোবেল বিজয়ী ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাচুদিয়ে ডনাল্ড ট্ৰাম্পক উপহাৰ দিলে নিজে লাভ কৰা পদক। ট্ৰাম্পৰ হাতত প্ৰকৃত নোবেল পদক অৰ্পণ কৰি তেওঁক ৱাশ্বিংটনৰ উত্তৰাধিকাৰ আখ্যা মাছাৰোৰ।
পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ অভিযোগ বৰমপুৰত জনৈক বিষ্ণু দাসৰ পৰা ই ৰিক্সা দিয়াৰ প্ৰপত্ৰ বুলি সংগ্ৰহ কৰা স্বাক্ষৰেৰে শ শ ভোটাৰৰ বিৰুদ্ধে অভিযোগ দাখিল বিষ্ণু দাসৰ নামত বিজেপি নেতা ৰাতুল বৰাই সংঘটিত কৰে এই জঘন্য কাণ্ড আৰু এই কাণ্ডৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল পৰৱৰ্তী খবৰ পুৰুষে দ্বিতীয় বিবাহ কৰিলেই 7 বছৰ জেল দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ এতিয়াই লিখি ৰাখক এই নম্বৰটো দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ আৰু এটা ফোন কলতে স্বামী যাব জেললৈ এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে দিয়ক অভিযোগ মুখ্যমন্ত্ৰীয়ে দিলে ফোন নম্বৰ মুকলি হল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰটো হৈছে 114 অৰ্থাৎ 114 আৰু এই নম্বৰত ফোন কৰাৰ পিছত জেলত যাব স্বামী মাত্ৰ এটা ফোন কলতে সেই দ্বিতীয় বিবাহ বা বহু বিবাহ কৰা স্বামীগৰাকী যাব জেললৈ পোনপটীয়াকৈ স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়ে আৰু লগে লগে লোৱা হ'ব কঠোৰ ব্যৱস্থা এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ দেশত আহি আছে বিকশিত ভাৰত আইন দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থাপন বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপন আহি আছে বিকশিত ভাৰত আইন বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইন চমুকৈ জি ৰামজি বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধেয়ক জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব আৰু গাঁৱৰ মানুহে কামো পাব পুৰণি আখুৱা দূৰ কৰাৰ সংকল্প বিজেপিৰ জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আছিল পূৰ্বৰ আৰু গ্ৰাম্য উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহুতো কাম আৰু এই আঁচনিসমূহত চলি আছিল দীৰ্ঘদিন ধৰি জালিয়াতি আৰু এতিয়া গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি